ধন্যবাদ Hello friends, good morning and welcome back to my new vlog. আৰু মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছো। আৰু আজি ৰাতিপুৱা শুই উঠি এতিয়া ঘৰৰ কাম সকলো শেষ কৰিলো আৰু এতিয়া এইফালে দেখিছেনে কাপোৰ ধুইও শুকুৱাই দিছো আৰু ওচৰতে ভাবিয়ে পূজাও কৰি আছে। আজিৰ পৰা আমাৰ গোৰ্খা সম্প্ৰদায়ৰ লোকসকলৰ তিহাৰৰ উৎসৱ আৰম্ভ হৈছে। তো আজি আমাৰ প্ৰথম দিনা হয়। তো প্ৰথম দিনা আমাৰ হয় কাক তিহাৰ মানে কাউৰী চৰাইক আমি পূজা কৰোঁ। তো আমাৰ এই উৎসৱটো মানে পৰ্ব কৈ পাইছোঁ আৰু একেই হয়। তো 5 দিনলৈকে থাকে। তো আজিৰ পৰা আৰম্ভ কৰি কাইলৈ থাকিব আমাৰ কুকুৰ পূজা কৰোঁ, কুকুৰ তিহাৰ। তো তাৰ নেক্সট দিন হ'ব আমাৰ 3 দিনা আৰু তৃতীয় দিনা হ'ব আমাৰ গাই মাতাক পূজা কৰোঁ। লগত আমাৰ যোনটো লক্ষ্মী পূজা বুলি কওঁ সেইটো আমি গধূলিকৈ কৰোঁ। তো 4 দিনৰ দিনা আমাৰ গোবৰ্ধন পূজা বুলি কওঁ, সেইটো কৰোঁ। আৰু 5 দিনৰ দিনা হৈছে আমাৰ এই তিহাৰৰ মেইন আমাৰ পৰ্ব ভাইদ'জ। তো ভাইদ'জৰ দিনা আমি নিজৰ ককায়েক ভায়েক সকলোকে ফুট লগাওঁ আৰু তেওঁলোকেও আমাক লগাই দিয়ে। তো সেইবোৰেই আৰু আজিৰ পৰা যিহেতু আমাৰ তিহাৰ উৎসৱ আৰম্ভ, তো সকলোকে মোৰ তৰফৰ পৰা তিহাৰৰ মানে বহুত শুভেচ্ছা যাচিছোঁ। আৰু আমাৰ বিশেষকৈ এই তিহাৰত আমি চেল ৰুটি বনাওঁ দেই। চেল ৰুটি আপোনালোকে দেখিছে চাগে। তো খাৰু পিঠা, চেল ৰুটিৰ মানে নামেই হৈছে খাৰু পিঠা। তো সকলোৱে বহুত ভাল পায়, আমিও ভাল পাওঁ। কিন্তু মই এতিয়া ৰুমত আছোঁ, তো সেইকাৰণে চাগে মই বনাব পাৰোঁ নোৱাৰোঁ একদম কনফিউজ হৈ আছোঁ। তো আপোনালোকে চাই থাকক, আজিৰ পৰা আমাৰ যোনটো তিহাৰ আৰম্ভ হৈছে সেইটো মই এতিয়া আৰম্ভ কৰোঁ। তো যিমানখিনি যি পাৰোঁ, কিয়নো এতিয়া আমাৰ আগৰ নিয়মখিনি এতিয়া আমি প্ৰায় দেখিবলৈ নাপাওঁ। তো এতিয়া যেনেকৈ আমি এতিয়া কাউৰী চৰাই ৰাতিপুৱাৰ পৰা মই চাই আছোঁ, দেখা নাই। তো হ'লেও নিজৰ উৎসৱটো পালন কৰিবই লাগিব। তো সেইকাৰণে আমাৰ যোনখিনি নিয়ম আছে আজিৰ মই এতিয়া কৰিম। আপোনালোকে মোৰ ব্লগটি কণ্টিনিউ শেষৰলৈকে চাই থাকক। চ' গাইজ, এতিয়া মোৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। চিটিও দিবলৈ এইয়া হৈ গ'ল ডাল। ফালে দালি ৰেডি আৰু ইয়াত ভাতো ৰেডি হৈছে। আৰু এতিয়া অলপমান বাকী আছে আৰু মই শাক কাটি লওঁ। তো শাকত আছে আজি লাই শাক, বিন, আলু, বডি। তো এইয়া দাংবডি ধুই ৰেডি, লাই শাকো ইয়াত মই ধুই থৈছোঁ, এতিয়া কাটিম লাহেকৈ। আৰু এয়া চাওক বিনছ আলু, আৰু বিনছ আলু দাংবডি একেলগতে ভাজি বনাম আৰু লাই শাকৰ ভাজি বনাম। তো আৰু বনাম কচু, যোনটো মানে ঘৰৰ পৰা আনিছিলোঁ, লামাদাৰ ঘৰৰ কচু আৰু দেই। তো সেইটো মই বনাম আলুৰ লগত দি। তো মই ফাৰ্ষ্টত বন্ধ কৰি লওঁ, চিটি ইমানেই বাঢ়িছে নহয়। দালিটো ৰেডি হৈ গৈছে। তো এতিয়া মই পটাপট যিমান পাৰোঁ সোনকালে খানা বনাই তেওঁলোকক খানা দি মেলি মই যাম বাহিৰলৈ। আৰু লামাদাও যাব পাৰে, সেইকাৰণে যদি ডিউটি নাথাকে তেন্তে লামাদা চিঞৰ যাব মোৰ লগত। তো এতিয়া চাই থাকক, যিহেতু আজি ধনতিৰছ হয়, ধনতিৰছতো বহুত এক্সাইটেড থাকোঁ আৰু সদায়। তো কেতিয়াবা কিবা কিবি লওঁ যায়। তো আজি ভাবিছোঁ লামাদাই মোক কি দিব কিনি। তো ধনতিৰছৰ কাৰণে কি দিয়ে চাওঁচোন, আপোনালোকেও চাই থাকিব দেই। মই এতিয়া কাম কৰোঁ লৰালৰিকৈ। এইবাৰ বনাই আছোঁ দাংবডি আলু বিনছৰ ভাজি দেই। পাঁচফোৰণ দি বনাইছোঁ আৰু পিঁয়াজো দি দিছোঁ। এয়া মিক্স ভেজ এনেও বেছি মস্ত লাগে, মই বেছিকৈ ভাল পাওঁ। এইবাৰ ঢাকি দিওঁ। ৰেডি হৈ গ'ল। এয়া বিনছ আলু আৰু দাংবডি চব্জি ৰেডি। আৰু এতিয়া মই বনাওঁ লাই শাক ভাজি। এয়া চাওক লাই শাক আৰু আলু ভাজি। তো এইবাৰ মোৰ ৰেডি হৈ গ'ল কচু আৰু আলুৰ চব্জিও। তো কচুটো মই কৈছিলোঁৱে ঘৰৰ পৰা আনিছিলোঁ। তো এতিয়া সকলো কাম শেষ আৰু এতিয়া ৰেডি কৰোঁ বাহিৰৰ কাৰণে। এতিয়া পাত বিচাৰি লৈ আনিছোঁ। এইবাৰ পাতখিলা ধুই দিওঁ। এইটো কাউৰী চৰাইক আজি পাতত দিব লাগে বোলো, সেইকাৰণে পাতত দিম। পাতখিলা মই ধুই ৰেডি কৰি দিলোঁ আৰু অলপ শুকুৱাই দিছোঁ। তো এতিয়া মই পাতখিলাত ভাত দিম। মানে আমি যিমান পাৰোঁ জোঠা নকৰাকৈ প্ৰথমতে কাউৰীৰ কাৰণে উলিয়াই দিম এনেকৈ। এইবাৰ দি দিওঁ ইয়াত দালি, কচু শাক। এয়া দিছোঁ এইবাৰ শাকৰ ভাজি। টেঙাও কিবা দিব লাগে হেনো, তো মই আনি থৈছোঁ ইয়াত কমলা টেঙা। তো কমলা টেঙা এইবাৰ দি দিওঁ কমলা টেঙা। এতিয়া দি দিছোঁ ইয়াত সোণ পাপৰি নে কি বুলি কয় এইটো,
আজিৰ কাক তিহাৰৰ কাৰণে থালি ৰেডি अभी तो 2 आया था ना आया तो दिखा नहीं है আমি কাউৰী চৰাই বিচাৰি আছো দেখ ফালে যাও इधर ही मिलेगा भाभी यहाँ तो बंदर भी तो बहुत है तो उधर में এতিয়া ইয়াত বিচাৰি আছো ক'ত পাম কাউৰী চৰাই আমাৰ ইয়াত কেম্পৰ ভিতৰত লোকেল মুৰ্গীও আমাৰ দাদাই পুহি আছে গছ মে না এইবাৰ আমি কাউৰী চৰাই বিচাৰি নাপালো সেইকাৰণে এতিয়া ভাবিছো কাউৰী চৰাই আহে এনে নাহে ক'ব পৰা নাই কিন্তু এতিয়া আহিলেতো ঠিকে আছে তো এতিয়া ইয়াতে আমি গছৰ তলত থৈ দিওঁ আৰু আমাৰ হিটো চাইডে ইমানে বান্দৰ সেইকাৰণে বান্দৰে খাই দিব বুলি নথওঁ তো আমি এইফালে থৈ দিওঁ আহি যাব লাগে আৰু দেই প্ৰভু यहाँ पर ही रख दूँगी ना इधर कहाँ पर भी तो नहीं है एक बार तो आया था ना ইয়াতে থৈ দিওঁ আৰু এয়া ইয়াত থৈ দিছোঁ এতিয়া ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যে কাউৰী চৰাই আহি যায় আৰু তো হেপী কাক তিহাৰ ইয়াতে থৈ দিওঁ আৰু মই যাওঁ ফুট যা রে বাবা হ্যাপি কাক তিহাৰ এতিয়া আমাৰ কাক তিহাৰ সম্পূৰ্ণ আৰু এই বছৰে কাক তিহাৰৰ দিনাই হয় আমাৰ ধনতিৰছ তো আজি ধনতিৰছৰ কাৰণে গধূলিকৈ যাম কি লওঁ আপোনালোকে চাই থাকক মোৰ ভিডিঅ' কণ্টিনিউ যিহেতু এতিয়া কাক তিহাৰটো কমপ্লিট হৈ গ'ল আৰু এতিয়া আমাৰ ধনতিৰছ এইফালে আমাৰ ভৈয়াই পূৰা হাঁহি আছে আৰু মাজে মাজে মোৰ কেমেৰা ধৰি দিছে আমাৰ বৌ তো এতিয়া মোৰ বেলেগ কাম ষ্টাৰ্ট কৰোঁ ইফালে আমাৰ লামাদাও আহি একদম সাজু ক'ৰপৰা আনিলা কিমান টকাত 100 টকাত পুৰা জবৰদস্ত খেলিবা নেকি এতিয়া সকলো কাম শেষ তেওঁলোকক খানাও দি দিলোঁ মই নিজেও খাই ল'লোঁ আৰু দেখিছে ইয়াত বাচন এতিয়া মই বাচন ধোৱা ষ্টাৰ্ট কৰি দিওঁ যিহেতু যিমান সোনকালে মোৰ কাম শেষ হ'ব সিমান সোনকালে মই বাহিৰলৈ যাব পাৰিম তো এতিয়া মই কাম ষ্টাৰ্ট কৰি দিওঁ 2000 years later এতিয়াহে আমি ওলাইছোঁ ধনতিৰছৰ কিবা বস্তু আনিবৰ কাৰণে কি আনো তো আমি সোনকালে ওলাইছিলোঁ কিন্তু লেট হৈ গ'ল মানে ঘৰত অলপ আলহী আহিলে তো আলহীক মানে চাহ তাহ দিওঁতে আমাৰ লেট হৈ গ'ল তো এইফালে আছে আমাৰ কি নাম থা শুভম সিং আৰু এইফালে আছে ভাবি আমি এনেকৈ গৈ আছোঁ বাহিৰলৈ আমাৰ গেট বাহিৰতে দোকান আছে তো তাৰ পৰাই লৈ ল'ম তো এতিয়া চাওঁ কি আনো আৰু এতিয়া আমি গেট বাহিৰ হৈ গ'লোঁ আৰু গেট বাহিৰ হৈয়ে দোকানখিনি চাই ভাল লাগিছে যিহেতু দিৱালীৰ ছিজন তো সকলোৰে দোকানত লাইটিং ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে আৰু ভাবিক কৈছোঁ আৰু ভিডিঅ'টি ধৰি মানে কৰি দিবৰ কাৰণে তো মোৰ লগত যে আছে এয়া চাওক ভাবিৰ ল'ৰা ওমজি মোক হেনো মৰমতে নাম থৈ দিছে তো মোৰ নাম জানেনে কি থৈছে এয়া মই মোবাইলটো লৈছোঁ আৰু শুনিব দেই छुटकी किसका नाम है वाह मेरा नाम है नया छुटकी আৰু এইফালে আছে আমাৰ ভাবি পুৰা বহি আছে যিহেতু ইমানেই কাষ্টমাৰ দোকানখনত আৰু ভাবিয়ে কৈছে পাইল নহ'লে বিচিয়া ল'ম বুলি তো এয়া চান্সে নাই এয়া চাওকচোন কিমান ভিৰ তো আমি আকৌ নেক্সট এখন দোকানত গৈ চালোঁ ইয়াত বিচিয়া তো মই চইচ কৰি দিলোঁ ডিজাইনটো এয়া চাওক ধুনীয়া লাগিছেনে কমেণ্ট কৰি জনাব দেই আৰু বেছি দামো নহয় 500ত ভাবি এযোৰ বিচিয়া লৈছে আৰু এতিয়া আমি যাওঁ লাইটিং দোকান যিহেতু দিৱালীৰ ছিজন তো লাইটিংটো মেইন হয় তো এয়া আমি পাই গ'লোঁ দোকান अब भाभी ले रही है लाइट्स वगैरह दिवाली के लिए ইয়াত এতিয়া ভাবিয়ে লাইটছ লৈ আছে আৰু মই লোৱা নাই যিহেতু মই ঘৰৰ পৰা লৈ আনিছিলোঁ আৰু মই বোলো ভাবি যাওঁ মই ঝাৰু দোকান এয়া চাওক ঝাৰু লৈ আছোঁ পাৰ পিচ এনেও 50 তো মই সেইকাৰণে ঝাৰুৰ লগত লৈ লৈছোঁ পূজাৰ সামগ্ৰী যিহেতু ধনতিৰছত এইবাৰ মই সোণৰ গহনা একো লোৱা নাই তো সেইকাৰণে মই লৈছোঁ চাকি আৰু পূজাৰ প্ৰসাদ দিবৰ কাৰণে থালি তো সৰু থালি লৈছোঁ বেছি দামৰ নহয় তো এয়া চাওক পূজাৰ কাৰণে মই চইচ কনফিউজ হৈ গৈছোঁ সৰু লওঁ নে ডাঙৰ লওঁ নে নাই একদম ডাঙৰ লওঁ তো মই এনেকৈ চিলেক্ট কৰি আছোঁ ফাইনেলি মোৰ এতিয়া ডিচাইড হৈ গ'ল
যে এইয়া চাকি আৰু থালি আৰু এইফালে ভাইয়াই মোৰ বিল বনাই আছে আৰু ডিছকাউণ্ট দিব অলপমান কিবা কৰে अभी शॉपिंग हो गई अब हम घर जाने वाले हैं मुझे तो कुछ याद नहीं है मैंने क्या क्या लिया पर अभी 1000 से ऊपर का ही शॉपिंग किया चलिए अभी लेना है धनिया और नमक अभी मैं धनिया लूँगी नमक लूँगी मैं भी नमक लूँगी शॉपिंग कंप्लीट धनतेरस का शॉपिंग कंप्लीट डाइंड तो इधर जाएंगे हम लोग या ধনতেৰছৰ বজাৰ চাওক এয়া ধনতেৰছৰ কাৰণে আজি মই আনিছো এয়া স্পেচিয়েল এয়া লৈছে চাকি 175 89 रुपीस আৰু 5 টকাৰ হলিতা নিমখ আৰু এইফালে লৈছো ধনিয়া পেকেট তো ধনিয়া পেকেট হেনোৱা এয়াও মানে পূজা কৰিব লাগে তো ধনিয়া পেকেট আনিছো 10 টকা একদম হেখত পাইছো জানা না বেটো কিনি তো এয়া লৈছো বিস্কিট আৰু ইয়াত লৈছো শুকান জলকীয়া লৈ আনিছো তুমি কৈছা যে এইটো পাপৰ খাম বুলি 20 টকীয়া পাপৰ ধনতেৰছৰ বজাৰ মোৰ হৈ গ'ল আৰু তোমাৰ কাৰণে মই গিফট আনিছো মিঠা পান তো এয়া লোৱা মিঠা পান ওয়াও থ্যাংক ইউ এইটো বস্তু সবতকৈ ইম্পৰ্টেন্ট বস্তু ধন্যবাদ 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 নমস্কাৰ তো আজি মোৰ ভিডিঅ' চাই কেনেকুৱা লাগিল কমেন্ট কৰি জনাব ভাল লাগিলে খুব লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব সো এতিয়ালে বাই নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছো যেহেতু আমাৰ তিহাৰ আৰম্ভ হৈ গ'ল আৰু আজি ফাৰ্ষ্ট তিহাৰ মই এনেকৈ পালন কৰিলো তো এতিয়ালে বাই